गरेसरनि सिलकेजेराव ओनसोलनि सुबुं थान्दै बबेस कलिताया लामा लुनायनि मुङाव थगायनायनि अजद सिखांदों। रायजो राजाफ्रा गावनि रां बाहायनानै डाम्पारजों लामाखौ फोसाबना लादों। गरेसरनि सिलकेजेराव ओनसोलनि एमएलए बबेस कलिताया लामा बानायनायनि मुङाव रायजो राजाखौ थगायनायनि अजद सिखांदों। रायजो राजाफ्रा अजद होनाय बायदिब्ला थांनाय आसाम विधानसभा बिसायख'थिनि सिगां सिलकेजार बुक्तपुरिया सुबा फोनांजाब हानि लामाखौ 49.99 लाख रां बाहायनानै लुनो बबेस कलिताया अन्थाइ खाम्फानि सोलायै गांसे बेनाराव लिरब्रबना हाखु दाखुयै बेखेवदोंमोन। बिसायख'थि थांबाय आरो बबेस कलिताया फिन एमएलए जाबाय, नाथाय 4 बोसोर बारलांनायनि उनावबो बे लामाखौ लुफुंनानै होआसै। जाहोनाव अखा बोथोर फैनाय लोगो लोगोनो थांलाय फैलाय खालामनो हायै बायदि गाज्रि जायो सिलकेजार बुक्तपुरिया सुबा लामाया। जाउनाव ओनसोलनि रायजो राजाफ्रा सरकारखौ नेयालासेनो गाव गावनि थिनानै दोननाय रां बाहायनानै लामा लुनो थाखाय ज'ज'यै ओंखारबोदों। गाज्रि जानाय लामाखौ फोसाबनो थाखाय गामिनि न'खर न'खर रां खांनानै अन्थाइ बाला बायनानै डाम्पारजों लामाखौ फाहामनो गोनां जादों। लामाखौ लुनानै होयैनि थाखाय रागा जोंखांनाय रायजो राजाफ्रा बबेस कलिता मुर्दाबाद, बीजेपी मुर्दाबाद, प्रमद बर' मुर्दाबाद बायदि बायदि स्लगान होनानै खुद्रिसारनाय फोरमायो। लोगोसेयैनो थाबैनो बे लामाखौ लुनानै होनो थाखाय सरकारनिसिम दाबि दैखाङो ओनसोलनि रायजो राजाफ्रा। আজি 4 বছৰে তেওঁ উদ্বোধন কৰা 4 বছৰ হ'ল, কিন্তু তাৰ আগৰে পৰা ৰাস্তাৰ সমস্যা। এতিয়া ডিজিটেল টাইমত মানুহৰ মানে সবফালে উন্নতি হৈছে। তো এই সময়ত মানুহৰ ৰাস্তাৰ কথা ভাবি সময় মানে ওয়েষ্ট কৰিব কাৰণে কাৰো সময় নাই। তো আপোনালোকে দেখিছে ৰাইজ আজি এনেকৈ ওলাই আহি তেওঁলোকে নিজে কামবিলাক কৰিছে। সকলোৰে পৰা পইচা উঠাই পিনে নিজে কাম কৰিব লগা হৈছে। উদ্বোধন কৰি যোৱাৰ পাছত এইটো অৱস্থা মানে আমি মানি ল'বলৈ অলপ দিগদাৰ পাইছোঁ। আৰু এনেকুৱা নহয় কি আমাৰ মানুহখিনিয়ে তেওঁৰ ঘৰত গৈ খবৰ লোৱা নাই। ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ ঘৰত আমাৰ ৰাইজসকল গৈছে। 2-3 দিন তেওঁক লগ কৰি তেওঁক পাৰ্চনেলি কথাখিনি জনাইছে যে আপুনি যিহেতু এনেকৈ উদ্বোধন কৰিছিল, তো এতিয়া আপোনাৰ পদক্ষেপ ইমান শূন্য কিয়? তো মানুহখিনি গৈ তেওঁক লগ কৰি পিনে কথাষাৰ বুজাই কৈছে, যদি আপুনি পৰৱৰ্তী সময়ত আপোনাৰ কথা নাৰাখে তেতিয়াহ'লে হয়তো আমি আন্দোলন বা তেনেকুৱা আপোনাৰ বিপক্ষে যাবলৈ আমি বাধ্য হ'ম। এই কথাখিনি তেওঁক জনোৱা হৈছে। তাৰ পিছতো কোনো কাণসাৰ তেওঁ দিয়া নাছিলে। তো মানে ৰাইজে তেওঁলোকক ৰজা পাতে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ৰাইজকে সেই পাহৰি যায়। আজি দেখা পাইছে ইমান বেছি বেয়া অৱস্থা। আপোনালোকেতো এতিয়া ভাল কৰি থকা দেখা পাইছে, কিন্তু ইয়াৰ পূৰ্বতে যিটো অৱস্থা আছিল একেবাৰে শোচনীয়। আৰু আমাৰ এইটো এৰিয়াত মানুহ বোলে অকণ কম আছে তেনেকুৱা নহয়, গোটেইটো চুবুৰীত কিমান মানুহ আছে, ল'ৰা ছোৱালী স্কুল যায়, প্ৰত্যেকজন আজিকালি কৰ্মৰত মাইকী মানুহো বহি নাথাকে। তো তেনেকুৱা অৱস্থাত ৰাস্তাৰ কাৰণে মানুহে ইমানটো লেভেলত মানে কষ্ট কৰিব লগা হোৱাটো গ্ৰহণযোগ্য মুঠেও নহয়। তো এইখিনিয়ে কথা আৰু হয়, প্ৰত্যেকে নিজৰ পইচা উঠাই পিনে কামবিলাক কৰিছে। সামৰ্থ্য অনুযায়ী চবেই দিছে। কিছুমানে যদি 500 দিছে, কিছুমানে 200 দিছে, তেনেকুৱা নিজৰ সামৰ্থ্য অনুযায়ী সকলোৱে দিছে। তো সেইটোৱে উন্নয়ন যদি হ'ব লাগে তেতিয়াহ'লে ৰাস্তাটো এক প্ৰকাৰ নহয়, টোটেলি বুলি ক'ব পাৰি উন্নতিৰ লগত সম্পূৰ্ণভাৱে জড়িত। যদি তেওঁলোকে ৰাস্তাৰ কামেই কৰিব পৰা নাই তেতিয়াহ'লে বাকী কি উন্নয়ন আশা কৰিম? আৰু এনেও বিজেপি চৰকাৰখনৰ প্ৰতি তেওঁলোকে চৰকাৰখনে আমাক কেনেদৰে বুৰ্বক বনাইছে সেইটো কথা আমি প্ৰত্যেকে ইতিমধ্যে জ্ঞাত হৈছোঁ। আজিৰ দিনত কোনো ইমান বুৰ্বক নাই, বহুত মানুহ এডুকেটেড হৈয়ে গৈছে, 90% মানুহ এডুকেটেড হয়। তো বিজেপি চৰকাৰখনে মানুহৰ বাবে কি কৰিছে নকৰিছে সেইটো চবেই দেখাই পাইছে। আৰু আমাৰ গাঁৱতো জ্বলন্ত উদাহৰণ এই পথটোৱে মানে সকলোকে বুজাই দিছে। আৰু ক'ত কি আছে, কিমানে নিউজ কৰিছে, বহুত জেগাত এনেকুৱা আছে, কিন্তু স্পেচিয়েলি মই আমাৰ গাঁৱৰ কথাটোৱে কৈছোঁ। তো আজি 4-5 বছৰ আমাৰ ৰাস্তাটো ইমান বেয়া হৈছে, যিটো ৰাস্তা মানে মানুহ অহাৰ কোনো পথে নাই। এজাক বৰষুণ দিলে এই ৰাস্তাটোৰ কাৰণে মানুহ ওলাই যাব খুবেই টান পায়, ল'ৰা ছোৱালী স্কুল যাব সময়ত খুবেই অসুবিধা হয়। তো আমি এটা কথা বেয়া পাইছোঁ, আজি 4 বছৰ আগত বিধানসভা ইলেকশ্যনৰ আগত আমাৰ ভৱেশ কলিতা ছাৰে ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতে এই ৰাস্তাটো ফলক লগাই উদ্বোধন কৰিছিল যে CC ব্লক কৰি দিম। এনেকৈ উদ্বোধন কৰি গ'ল, কিন্তু তাৰপিছত এদিন আমি জগতত তেখেতে কৈছে যে ৰাস্তাটো মানে চেংচন হোৱাই নাই। যদি চেংচন হোৱা নাই তেখেতে উদ্বোধন কিয় কৰিছিল? মানুহখিনিক ইমান কিয় তেখেতে আমাক বেল বনাইছিল? গতিকে আমি তেখেতক ধিক্কাৰ দিছোঁ, এই বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ। এখেতসকলে এই আধুনিক যুগত এনেকুৱা ৰাস্তা যদি এই অঞ্চলত থাকে তেতিয়াহ'লে আমাৰ মন পৰা একদম আমি বহুত বেয়া পাইছোঁ। আমি প্ৰমোদ বড়ো চৰকাৰকো এই BTR চলোৱাৰ কোনো এটা ভাল পৰিকল্পনা দেখা নাই। তেখেতসকলকো আমি ধিক্কাৰ দিছোঁ আৰু আমি আশা কৰিছোঁ আমাৰ এই চেংচন উদ্বোধন কৰা ৰাস্তাটো যেন কম দিনৰ ভিতৰত আমাক CC ব্লক কৰি দি কিছু উপকৃত কৰে।
এইখিনি কৈ আমাৰ ক'বলগীয়াখিনি সাৱধানী কৰিছোঁ। আৰু লগতে আমি আজি যে এই শ্ৰমদান কৰিছোঁ 2 ডাম্পাৰ আমি মানে চেন গেভেল আনি আমাৰ ৰাইজৰ দুখীয়া মানুহখিনিৰ পৰা আমি মানে 500, 200, 100কে পইচা তুলি আজি আমি শ্ৰমদান কৰিছোঁ। আমি গোটেই ক্লিয়াৰ হ'ব পৰা নাই। আজি এই পইচা তুলি যি ঘৰে 100 টকা দিব নোৱাৰে তাৰ পৰা 50 টকা হ'লেও আমি এনেকৈ তুলিছোঁ। তুলি পেলাই এই ৰাস্তাটোৰ কাম আমি আজি ৰাইজে শ্ৰমদান কৰি এই কষ্ট এনেকৈ কৰি আছোঁ। আমি পুনৰবাৰ ধিক্কাৰ দিছোঁ। এই আধুনিক যুগত এনেকুৱা ৰাস্তা থাকিলে আমি কিন্তু বাহিৰত আমি লজ্জাগত হৈছোঁ। এইকাৰণে 2খন চৰকাৰকে আমি কিছু ধিক্কাৰ দিছোঁ। তেখেতসকলে ইয়াৰ পিছত অনুৰোধো কৰিছোঁ তেখেতসকলে যেন আমাৰ ৰাস্তাটো সুন্দৰভাৱে আমাক এটা CC ব্লকৰ ৰাস্তা কৰি বনাই দিয়ে, তাৰ বাবে তেখেতসকলৰ ওচৰত অনুৰোধ ৰাখিছোঁ। আজি 4 বছৰ আগতে আমাৰ বিজেপি চৰকাৰৰ শ্ৰী ভৱেশ কলিতা দেৱে আমাৰ ইয়াতে এই ৰাস্তাটো উদ্বোধন কৰি থৈ গৈছিল। সেই উদ্বোধনত সম্বৰ্ধনা মই 80 বছৰীয়া বয়সস্থ মানুহে তেওঁক সম্বৰ্ধনা জনাইছিলোঁ। দুখ লাগে এতিয়া আমাক একো নালাগে, আমাৰ ল'ৰা ছোৱালীখিনি এতিয়া অহা যোৱা কৰিব নোৱাৰে। আৰু বাহিৰৰ যিখিনি মানুহ আহে অতিথি কোনো এতিয়া গাড়ী আহি ৰাস্তাৰ মূৰত এৰি থৈ আহিব লগা হৈছে। ইয়াত আৰু দুখ লগা কথা নাই। মোৰ কথা এইটোৱে, আমাক বেলেগ বস্তু নালাগে, আমাক লাগে এই ৰাস্তাটো। আজি 4 বছৰে তেওঁ আমাক কিয় এনেকৈ আমাক ঠগাই থলাক। আনকি মই তেওঁৰ নিজৰ ঘৰকো গৈছোঁ। আৰুনো কি ক'ম, তেওঁ আচলতে আমাক এনেকৈ ঠগাব নালাগিছিল। হ'ব আৰু